বিজনীৰ ১ নং দংশিয়াপাৰা যুৱ সংঘৰ উদ্যোগত সজাগতা সভা। চিৰাং জিলাৰ বিজনীৰ ১ নং দংশিয়াপাৰাত যুৱ সমাজৰ উদ্যোগত এক সজাগতা সভাৰ আয়োজন কৰে। উক্ত সভাত আমন্ত্ৰিত অতিথিসকলে সমাজত চলি থকা অনৈতিক কাৰ্যকলাপ, ড্ৰাগছ, গাঞ্জা সেৱন আদিৰ পৰা হাত সাৰিবলৈ নিজকে কিদৰে আঁতৰাই ৰাখিব লাগিব সেই বিষয়ে ভাষণ প্ৰদান কৰে। লগতে এই সজাগতা শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ লক্ষ্যৰে ১ নং দংশিয়াপাৰা যুৱ সংঘৰ উদ্যোগত এই সজাগতা সভা অনুষ্ঠিত কৰা হয়। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। কাম এইবোৰ কাম আমি বাদ দিব লাগিব। মদ, জুৱা এইবোৰ ভাল বস্তু নহয়। আমি এই উঠি অহা যুৱ প্ৰজন্মক ভাল শিক্ষা দিব লাগিব। শিক্ষা দি যাতে ভৱিষ্যত ভাল মানুহ হয়, এগৰাকী সু বিষয়া হয়, তেনেধৰণে আমি পদক্ষেপ ল'ব লাগিব। আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বারাকাতুহু। এই সজাগতা সভাটো এই কাৰণে আয়োজন কৰা হৈছে, আপোনাৰ হয়তো আমাৰ এই ১ নং দংশিয়াপাৰা বা বিজনী সমষ্টি যিখিনি আমাৰ মাইনৰিটি মানুহ আছে, এই মাইনৰিটি মানুহখিনি যি আমাৰ হয়তো কুসংস্কাৰ আছে, এই কুসংস্কাৰখিনি দূৰ হ'ব লাগে। আমাৰ যিখিনি মাইনৰিটি মানুহ একতাবদ্ধ হ'ব লাগে, যিহেতু আমাৰ হয়তো বিগত দিনত মাইনৰিটি মানুহখিনিক হয়তো সকলো আপোনাৰ দল, আমাৰ ৰাজনৈতিক দলবোৰে আমাক হয়তো ঠগাই আহিছে। সেয়ে আমি চিন্তা কৰিছোঁ যে এইবাৰ বিজনী যি আমাৰ হয়তো সমষ্টি, এই বিজনী সমষ্টিত আমি যেনেকৈ নহওক আমি হয়তো এজন মাইনৰিটিৰ হকে চিন্তা চৰ্চা কৰিম, এনেকুৱা হয়তো এটা চিন্তা চৰ্চা লৈ। আৰু আমাৰ হয়তো যুৱচাম যিখিনি আপোনালোকে নিশ্চয় দেখা পাইছে, যুৱচাম ল'ৰা আজিকালি আপোনাৰ ড্ৰাগছত পৰিণত হৈছে, কিছুমানে আপোনাৰ মদত পৰিণত হৈছে, কিছুমানে আপোনাৰ গাঁজা খায়। এই যে যিখিনি কুসংস্কাৰ, এই কুসংস্কাৰখিনি আমি সমাজৰ পৰা আঁতৰিব লাগিব। আৰু সেই সংগ্ৰামতে আমাৰ যি ১ নং দংশিয়াপাৰা যিখিনি আমাৰ যুৱচাম, তেখেতসকলে চিন্তা চৰ্চা কৰি কেনে তেখেতসকলে আজি যি সজাগতা সভা, এই সজাগতা সভাৰ আয়োজন কৰিছে।